নমস্কাৰ মই পিল ৰহমান আজি আসাম টেটৰ যি স্পেশাল টেট হৈ গল আজি 3 অক্টোবৰ 2021 সো ইয়াত কি কি কোশ্চেন আহিছিলে হেবিলাক কোশ্চেন চাম আৰু তাৰ সলিউশন খিনি কৰিম সো ইংলিশ গণিত এনভায়রনমেন্টাল স্টাডিজ অসমীয়া যিবিলাক কোশ্চেন আছে সব বিলাকে মই আনিছো সব বিলাকৰ সলিউশন কৰি দেখুৱাই দিম সো ভিডিওটো লাষ্ট লৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিব আসাম টেট স্পেশাল টেট 2021 3 অক্টোবৰ 2021 অনুষ্ঠিত হৈছে সো প্ৰথম এনে কথা কোশ্চেন দিছে যে ইংলিশৰ যে ইট ৰেইনড ডিউৰিং দা নাইট বাট ষ্টপ ৰেইনিং অল মানডে সো এইটো নাম দিছে এইটো পি এইটো কিউ এইটো আৰ এইটো এস এইটো দিছে আৰ এইটো দিছে এস তো দি আমাক অপচন দিছে এনে কথা পি কিউ আৰ এস পি এস আৰ কিউ এনে কথা অপচন দিছে সো গতিকে এনে কথা যদি অপচন দিছে আমি কি চাম যে ইয়াত সাবজেক্ট কোনটো আছে গতিকে ইট ৰেইন গতিকে এইটো সাবজেক্ট হৈ গৈছে অৰ্থাৎ কি সাবজেক্ট আগত আহিব অৰ্থাৎ পি টো আগত আহিব গতিকে পি টো দুটা জায়গাত আছে গতিকে অৰ্থাৎ এই দুটা কটা গল আমি ডাইৰেক্ট কব পাৰো সো গতিকে পি পিছত কি আছে কিউ আহিছে গতিকে ইট ৰেইন ডিউৰিং দা নাইট গতিকে ইট ৰেইন ডিউৰিং দা নাইট বাট ষ্টপ ৰেইনিং অল মানডে গতিকে ইট ৰেইনিং ডিউৰিং দা নাইট গতিকে এইটো কোনটো আনসাৰ হৈ যাব যে কিউ যদি আহিলে ডিউৰিং দা নাইট যে ৰাতি বৰষুণ হৈ আছিল কিন্তু বাট ষ্টপ অল দা মানডে বা অল মানডে গতিকে এইটো কথা ভাল নহয় এইটো কথা পৰা চাই লওঁ যে পি পিছত এস আহিছে যে ইট ৰেইন অল মানডে তাৰপিছত আৰ কি আহিছে যে বাট ষ্টপ ৰেইনিং ডিউৰিং দা নাইট হ্যাঁ এইটো হৈ যাব শুদ্ধ উত্তৰ যে ইট ৰেইনড অল মানডে বাট ষ্টপ ৰেইনিং ডিউৰিং দা নাইট গতিকে বি নম্বৰটো হৈ যাব শুদ্ধ উত্তৰ সো দিয়া নেক্সট কোশ্চেন চাম যে 2 নম্বৰটো যে he was ill and during that week for a week he ate nothing সো গতিকে আমি এইটো কি চাম যে পি কিউ আৰ এস দিয়া আছে যে he was ill গতিকে এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ সাবজেক্ট অৰ্থাৎ পি প্ৰথমত আহিব গতিকে ইয়াত এইটো কেনসেল হৈ গল এইটো নহলে এইটো আনসাৰ হ'ব দুটা এটা আনসাৰ হ'ব সো গতিকে কি হ'ব এতিয়া যে he was ill এইটো সাবজেক্ট তাৰ পিছত কি দিব পৰা যায় যে and during that week এইটো নহব he was ill for a week গতিকে এইটো ঠিক আছে he was ill for a week he was ill he ate nothing গতিকে এইটো নহব যে he was ill for a week গতিকে তেওঁ অসুস্থ আছিল এসপ্তাহৰ কাৰণে গতিকে পি ৰ পিছত আৰ আহিব গতিকে পি আৰ কিউ এস গতিকে এই হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত নেক্সট ইটো আছে নেক্সট হ'ব being idle sometime is agreeable but being idle all the time might become monotonous ঠিক আছে যেটো কৈছে যে being idle sometimes it's agreeable but being idle all the time might become monotonous সো গতিকে এইটো কি হৈ যাব এইটো সেম টু সেম হৈ যাব গতিকে being an idle sometimes agreeable but being idle all the times might become monotonous গতিকে p q r s গতিকে p q r s এটা কোটাই হৈ যাব b হৈ যাব आंसर তাৰপিছত নেক্সট এটা দিছে যে when the meeting was over the delegates went home গতিকে যেতিয়া মিটিং শেষ পাইছিল তেতিয়া ডেলিগেট কি ঘৰত গৈছিল ঠিক আছে সো গতিকে এইটো সেম টু সেম হৈ যাব যে when the meeting was over যেতিয়া মিটিং শেষ হৈছিল the delegates went home গতিকে p q r s গতিকে এই হৈ যাব आंसर ঠিক আছে এই হৈ যাব आंसर p q r s সো দিয়া 5 নম্বৰ কোশ্চেন কি দিছে ইয়াত অপচন দিয়া আছিল এইকিটা বহাব গৈছে যে strike dash the iron is hot against inside while on গতিকে while হ'ব যে মাৰিবা যেতিয়া ৰডটো গৰম হ'ব 6 নম্বৰটো কি আছে fortune smiled dash him গতিকে কি হ'ব on him তাৰপিছত কি the girls take dash her mother গতিকে the girls take after her mother যদি থাকিলে the girls বা থাকিলে the boys takes তথাপি আফটার হার মাদার হলে গার্লস থাকুক বা বয়েজ থাকুক যি থাকুক নহকে আফটার হৈ যাব ঠিক আছে সো এইটো বাংলা এইটো নালাগে বাৰু সো 90 মই কোশ্চেন নম্বৰ 8 দিছো এইটো এনে কোশ্চনটা আহিছিল পেজ আহিছিল যে টু সি ড্যাশ 91 দিছে আনসিন এন্ড টু নন 92 দিছে ইয়াত মানে কোশ্চেন কি বহিব ইজ ইনহেৰিটেড ইন হিউম্যান নেচাৰ এইটো লিখি লওক বহিত এন্ড দিস কিউৰিসিটি leads people dash from one place to another beside this traveling has great 94 this is the value book provide us only 95 গতিকে आंसर কি হৈ যাব 95 95 কোশ্চেন আছে মই দেখাই দি আছো
নলেজ বাট ট্ৰেভেলিং এনহেন্স ইট মাষ্ট বিয়ণ্ড ডেট গতিকে ইয়াতে কি হ'ব টু চি হ'ব দা টু চি দা কাৰণ অপশ্যনবোৰত দিছে যে 91ত কি হ'ব দা হ'ব এ হ'ব এন হ'ব অফ হ'ব 92ত কি হ'ব আননন হ'ব নে মেজিক হ'ব নে ফেণ্টেচি হ'ব নে টেক্সচাৰ হ'ব 93ত হ'ব আণ্ডাৰষ্টেণ্ড হ'ব নে ট্ৰেভেল হ'ব নে ডিজায়াৰ হ'ব নে টেক হ'ব আৰু 94ত দিছে ইমাজিনাৰী হ'ব নে এডুকেটিভ হ'ব নে টেকনিকেল হ'ব নে ফিউল হ'ব আৰু 95ত দিছে টেকনিকেল হ'ব নে আণ্ডাৰষ্টেণ্ডিং হ'ব নে বুকিছ হ'ব নে ইনচাইট হ'ব চ' গতিকে এইটোৰ এনচাৰ হৈ যাব টু চি দ্য আনচিন এণ্ড টু ন' 92 হৈ যাব আননন 92 হৈ যাব আননন টু ন' আননন is inherent in human nature and this curiosity lead people 93 কি হৈছে travel leads people travel from one place to another place beside this traveling has a great 94 কিমান educative গতিকে traveling has a great educative value books provide us only book provide only us bookish knowledge but traveling enhance it much beyond that বাস এইখিনি হৈ যাব ইয়াৰ আনসাৰ গতিকে এইখিনি স্ক্ৰিনশ্বট মাৰি লওক আৰু এইখিনি হৈ যাব ইয়াৰ এনসাৰ মই আন্ডাৰলাইন কৰি দিছোঁ এনসাৰ বা আন্ডাৰলাইন কৰি দিছোঁ তাৰ মানে ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন নম্বৰ 9 দি দিছোঁ মই যে দা ডেশ দা মেৰিয়াৰ সো কি হ'ব মোৰ দা মেৰিয়াৰ তাৰপিছত দিছে ইচ অফ দা গাৰ্লছ ডেশ ক্লেভাৰ গতিকে আৰ ক্লেভাৰ যে বিশ্ব ক্যান্সার দিবস কোন তারিখে পালন করা হয় সো এইটো আনসার হৈ যাব 4 ফেব্ৰুৱাৰীত বিশ্ব ক্যান্সার দিবস পালন কৰা হয় তাৰপিছত কি কৈছে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় গতিকে ডিব্ৰু চৈখোৱা প্ৰধানকৈ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় আৰু নামেৰিত পোৱা যায় তাৰপিছত যে যমজ মৌলিক সংখ্যা কাক বলে বা কোনটো গতিকে 5 আৰু 7 হৈ যাব যমজ মৌলিক সংখ্যা যে দুটা অযুগ্ম সংখ্যাৰ মাজত যদি এটা যদি যুগ্ম সংখ্যা থাকে তাক আমি যমজ মৌলিক সংখ্যা বুলি কওঁ যে 5 আৰু 7 ৰ মাজত এটা যুগ্ম সংখ্যা আছে গতিকে তাক আমি যমজ মৌলিক সংখ্যা বুলি কওঁ গতিকে নেক্সট কোৱেশ্চন হৈ যাব আমাৰ যাৰতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি গতিকে আমি সকলোৱে জানো যাৰতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি হৈ যাব 2 হৈ যাব তাৰপিছত আমাক কি কৈছে এইটো কৈছে যে 5:40ত ঘড়ীৰ কাঁটাই কিমান ডিগ্ৰী কোণ কৰে সো গতিকে আমি এটা সূত্ৰ জানো যে 11/2 মিনিট - 30 ঘণ্টা সো গতিকে 5:40 মিনিট কৈছে অৰ্থাৎ 11/2 ইনটু মিনিট কিমান কৈছে 40 মিনিট গতিকে 40 পূৰণ হৈ যাব -30 ইনটু h কিমান কৈছে 5 ঘণ্টা কৈছে 5 গতিকে এইটো কৰিলে আমাৰ আনসাৰ আহি যাব গতিকে 2 20 40 হৈ যাব গতিকে 11 আৰু 20 পূৰণ কৰিলে 220 হৈ যাব -3 5 গুণ 15 150 গতিকে এইটো কৰিলে 0 এইটো 12 পৰা 5 গৈ 7 গতিকে 70 ডিগ্ৰী হ'ব আমাৰ আনসারটো আহিব আমাৰ 70 ডিগ্ৰী ঠিক আছে গতিকে 70 ডিগ্ৰী হৈ যাব আমাৰ আনসার তাৰপিছত কৈছে যে অসমীয়াত লিংগ কেই প্ৰকাৰ গতিকে অসমীয়াত লিংগ 4 প্ৰকাৰ 7 নম্বৰ হৈছে তলত দিয়া বৰৰ পৰা অমিলটো বাছি উলিয়া গতিকে অমিলটো কোনটো আছে যে ইয়াতো 4টা ভাগ কৰিছে ইয়াতো 4টা ভাগ কৰিছে ইয়াতো 4টা ভাগ কৰিছে সাৰ্কেলক কিন্তু ইয়াত 4টা ভাগ ইকুৱেল হোৱা নাই এইবিলাক সমান সমান হৈছে ভাগ 4টা কিন্তু এইটো ভাগ ইকুৱেল হোৱা নাই গতিকে এইটো হৈছে অমিল তাৰপিছত এইটো সংখ্যা কৈছে যে এটা সংখ্যাৰ 25% যদি 8 হয় সংখ্যাটোৰ 2% কিমান হ'ব গতিকে 25% আগত কিমান হয় আমাক এইটো ওলাব লাগিব গতিকে আমি 25% অফ x = 8 লিখিছো গতিকে তাৰপিছত আমি কটাকটি কৰিছো যেতিয়া আমি x ৰাখিছো 100 টো এটো লগত পূৰণ হ'ব 25 টো ভাগ হ'ব গতিকে এইটো কৰাৰ পিছত 32 পাইছো এতিয়া আমাক 2% অফ হেইটো সংখ্যা 2% কিমান বুলি কৈছে গতিকে 32 ৰ আমি 2% ওলাম গতিকে 32 2% হলে কিমান হয় 0.64 আহি যায় আমাৰ আনসাৰ সো এইটো এক্সপ্লেইন ভিডিও আছে মোৰ প্ৰফাইলত গৈ চাব পাৰে এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন মই কৰাই দিছিলো সো এইটো আইডিয়া আহে এইটো বহুত কামত দিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সো এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ সমান হলে ত্ৰিভুজটো কি হ'ব যদি তিনিটা কোণৰ মাপ যদি সমান হয় ত্ৰিভুজ যদি থাকে তিনিটা কোণৰ মাপ যদি সমান আমি কি জানো ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান হয় অৰ্থাৎ বিপৰীত বাহুবোৰ সমান হলে কি হল সমবাহু ত্ৰিভুজ হৈ যাব আনসার তাৰপিছত 6 সেন্টিমিটার বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা এটা আয়ত পৰিসীমাৰ সমান যদি আয়তৰ দিক তাৰ প্ৰস্থৰ দুগুণ হয় তেন্তে আয়তৰ কালি কিমান হ'ব গতিকে আয়তৰ কালি হৈ যাব 32 মিটাৰ স্কয়াৰ কালি হলে স্কয়াৰ হয় গতিকে এটো কৰি দিয়া আছে মোৰ প্ৰফাইলত গৈ চাব পাৰে একদম হুবহু আছে ঠিক আছে এটো আয়তন পৃষ্ঠকালিৰ ভলিউম ক্লাস 9 ৰ বুকত এটো হুবহু আছে তাৰ পৰা কপি কৰি দিছে মোৰ মনে হয় সন্দেহ হৈছে এই কাৰণতে যিবিলাক সাৰ পঢ়াই আছে প্ৰাইভেট স্কুলত সেইবিলাক
সহজ হয় কাৰণ এইবিলাকৰ পৰা আহে কোশ্চেনবোৰ ক্লাছ 9 8 7 এইবিলাকৰ গণিত আহে বাহিৰৰ একো নাহে 11 নম্বৰ কি যে তলৰ কোনটো মৌলিক সংখ্যা নহয় গতিকে তলৰ কোনটো মৌলিক সংখ্যা নহয় যে 89 টো মৌলিক সংখ্যা নহয় কাৰণ মৌলিক সংখ্যা কি যদি 1 আৰু নিজে দিয়ে যদি ভাগ যায় তেনেহলে আমি তাক মৌলিক সংখ্যা কওঁ কিন্তু 89 ক আমি 1 এৰে ভাগ কৰিব 89 এৰে আমি ভাগ কৰিব এবাৰ যাব নিজে যায় তাৰ মানে আৰু 3 এৰেও যায় গতিকে এটাতকৈ বেছি গলে কি হয় যৌগিক সংখ্যা হৈ যায় গতিকে এইটো মৌলিক সংখ্যা নহয় 89 অমিলটো বাছি ওলাব গৈছে গতিকে অমিলটো কোনটো হৈ যাব 91 হৈ যাব এইটো কি হৈ যাব মৌলিক এইটো মৌলিক এইটো মৌলিক এইটো হৈ যাব যৌগিক সংখ্যা ঠিক আছে গতিকে তাৰ পিছত এইটো 7 এৰে ভাগ যাব 91/7 7 1 গুণ 7 7 1 গুণ 7 2 থাকিল 7 3 7 গুণ 21 13 ABC বুজাই ক্ৰমে প্লাস মাইনাস পূৰণ তেন্তে এইটো কৈছে আৰু মান কিমান কৈছে গতিকে A ঠাইত প্লাস B ঠাইত মাইনাস আৰু C ঠাইত পূৰণ কৰিলে আমি এনেকুৱা ধৰণৰ পাম বৰ্ডমাছ ৰুলত যদি কৰো আমি 125 পাম কাৰণ এইটো ব্ৰেকেটৰ কাম আগত 5 4 গুণ 20 আৰু ইয়াৰ পৰা যদি যায় 5 থাকে আৰু ব্ৰেকেটটো ডাবল ব্ৰেকেট সেকেন্ড ব্ৰেকেট আছে এইটো আছিল ফার্স্ট ব্রেকেট আহি গল গতি ব্রেকেটের কাম আগত 25 আর 5টা পূরণ হয়ে গেছে 25 পূরণ 5 হয়ে যায় 125 ইজি একেবারে কোশ্চেন গুলা তার পিছত এই যদি এটা সংখ্যা 45% বড়ালে 174 হয় তেন্তে সংখ্যাটো হ'ব কিমান হ'ব সংখ্যাটো আমাক ওলাব গৈছে গতিকে 100% ৰ পৰা 145% কৰিছে ঠিক আছে 40% বড়াবো মানে কি 145% গতিকে 145% হলে কিমান হয় 174 হয় সংখ্যাটো তাহলে আমি কি কৰিম আমাক 100% হলে কিমান ওলাইটো লাগে তেন্তে সংখ্যাটো কিমান হ'ব গতিকে সংখ্যাটো আমাক 100% হতে ওলাব লাগিব গতিকে 100% 174 যাব গতিকে 145 টো ভাগ হৈ যাব আৰু 100% হলে তলত 100 থাকে গতিকে 100 টো ইয়াৰ লগত পূৰণ হৈ যাব 174 ৰ লগত পূৰণ হৈ যাব কটাকটি কৰাৰ পিছত আমি 120 পাওঁ গতিকে 120 হৈ যাব আমাৰ आंसर গতিকে তাৰ পিছত যেটো কৈছে যে যদি দুটা সংখ্যা লসাগু আৰু গসাগু ক্ৰমে 36 আৰু 6 আৰু 36 হয় যদি এটা সংখ্যা 12 হয় আনটো কিমান গতিকে আমি কি জানো যে এলসিএম পূৰণ এইচএফ দুটা সংখ্যাৰ পূৰণফল গতিকে এটা সংখ্যা দি আছে 12 আন এটা সংখ্যা আমাক লাগে গতিকে আন এটা সংখ্যা x ধৰিলো গতিকে এলসিএম আৰু এইচএফ কিমান দি আছে 36 আৰু 6 গতিকে 36 পূৰণ 6 12 x গতিকে 12 গুণ 12 3 12 36 গতিকে 3 6 গুণ 18 গতিকে 18 x অর্থাৎ আনটো সংখ্যা কিমান পালো 18 গতিকে 18 হৈ যাব রাইট आंसर পরস্পর মৌলিক সংখ্যা কোনটো গতিকে পরস্পর মৌলিক সংখ্যা কি যদি গসাগু 1 হয় গতিকে 5 আৰু 7 ৰ গসাগু কিমান 1 গতিকে এইটো आंसर তাৰপিছত 17 নম্বৰটো কি কৈছে যে তলৰ কোনটো নিখুঁত সংখ্যাৰ উদাহৰণ নিখুঁত সংখ্যা মানে যেটো মানে কি কৈছে তলৰ কোনটো 17 নম্বৰ কোশ্চেন তলৰ কোনটো নিখুঁত সংখ্যাৰ উদাহৰণ গতিকে নিখুঁত সংখ্যা কি কি আমি জানো যে নিখুঁত সংখ্যা টোটাল 51 টা আছে এটো জানিব লাগিব তাৰে ভিতৰত 1 ৰ পৰা 1 ৰ ভিতৰত নিখুঁত সংখ্যা আছে 6 আৰু 28 আৰু প্ৰথম পাঁচটা নিখুঁত সংখ্যা আছে 6 28 496 8128 আৰু 1,10,000 অযুত লাখ গতিকে 335 লাখ 50,000 336 হৈছে 5 নম্বৰ নিখুঁত সংখ্যা গতিকে ইয়াৰ ভিতৰত 5 28 গতিকে 28 হৈ যাব যদি অপচন যদি ডি থাকিল হয় 28 না থাকি যদি 6 থাকিল হয় তথাপি 6 টো आंसर হৈ গল হয় ঠিক আছে এইটো কেনেকুৱা কথা নিখুঁত যেটো সংখ্যা আছে নিখুঁত সংখ্যা কেনেকুৱা যেনেকৈ মই 6 টো ধৰি লও 6 ৰ উৎপাদক কি আছে যে 1 * 6 6 পাও 2 * 3 আমি 6 পাও 3 * 2 কৰিলে আমি 6 পাও ঠিক আছে আৰু 6 * 1 কৰিলে আমি 6 পাও গতিকে যেটো সংখ্যা থাকিব এইটো সংখ্যাক বাদ দিব লাগিব গতিকে 6 টোক বাদ দি বাকি সংখ্যা কেইটাক আমি প্লাস কৰিলে আমি এই সংখ্যাটো যদি পাও অৰ্থাৎ আমি 1 2 আৰু 3 যদি যোগ কৰো 1 2 আৰু 3 এই তিনিটা আমি চাৰিটা উৎপাদক পালো এটা দুটা তিনিটা চাৰিটা এই চাৰিটাৰ ভিতৰত যেটো সংখ্যা থাকিব অৰ্থাৎ 6 6 টো বাদ দি বাকি সংখ্যাকেইটা প্লাস কৰি যদি আমি এইটো সংখ্যা পাও তেনেহলে ইয়াক আমি যেটো কৈছে আমাক নিখুঁত সংখ্যা উদাহৰণ হৈ যাব গতিকে 1 + 2 + 3 কিমান হয় 6 হৈ যায় গতিকে এই কাৰণে এটা নিখুঁত সংখ্যাৰ উদাহৰণ গতিকে 28 টোৰ কাৰণে যদি চাই সেমে আহিব 28 টো নিখুঁত সংখ্যাৰ উদাহৰণ হ'ব যিবিলাক উৎপাদক থাকিব এই উৎপাদক কেইটা যোগ কৰিলে আমি 28 পাম যদি মন ৰাখিবা 6 28 496 8128 335
35,45,336 হৈছে। এইটো হৈছে নিখুঁত সংখ্যা প্ৰথম 5টা 1টা 2টা 3টা 4টা 5টা। নেক্সট কৈছে তলৰ কোনটো উক্তি সত্য, গতিকে সকলো মৌলিক সংখ্যাই অযুগ্ম, গতিকে এইটো অসত্য, এইটো সত্য নহয় কাৰণ 2 এটা কি সংখ্যা যুগ্ম সংখ্যা কিন্তু এইটো মৌলিক। সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা, গতিকে এইটো শুদ্ধ যে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা আমি কি হোল নম্বৰ ডবল ইজিকল বুঝো, তাতে শূন্য থাকে আৰু স্বাভাৱিক সংখ্যাবোৰো থাকে। গতিকে এটা মৌলিক এটা মৌলিক সংখ্যা, গতিকে নহয় এইটো। গতিকে 0 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, গতিকে 0 স্বাভাৱিক সংখ্যা নহয় পূৰ্ণ সংখ্যাই হয়, গতিকে এইটো কথা, গতিকে এইটো হৈ যাব ৰাইট এনসাৰ। নেক্সট কোৱেশ্চন দিছে যে এটা শ্ৰেণী কোঠাৰ 60% ছাত্ৰ উত্তীৰ্ণ হয় আৰু 250 জন অনুত্তীৰ্ণ, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেইজন? গতিকে আমি কি কৰিম 60% ছাত্ৰ যদি উত্তীৰ্ণ হৈছে থাকিল কিমান 40% ছাত্ৰ, গতিকে 250ত 40% কিমানজন হয় আমি সেইটো ওলালে পাই যাম। গতিকে 40% অফ এক্স মানে এইজন ছাত্ৰ ইজিকল টু 250 জন, গতিকে বাকী থাকিল 40%, গতিকে এইটো কৰিলোঁ। গতিকে এইটো কৰাৰ পিছত আমি 40/100 ইনটু এক্স 250 কৰি এইটো 0 আৰু এইটো 0 কাটিলোঁ, গতিকে 4 × 4 4 × 25 100, গতিকে এক্স ইজিকল টু 25 আৰু 25 পূৰণ হৈ যাব, গতিকে 25 পূৰণ হ'লে 625। এইটো এক্সপ্লেইন ভিডিঅ' মোৰ প্ৰফাইলত ভিজিট কৰি চাব পাৰে, এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন কৰাই দিছোঁ, হুবহু কমন পৰি যাব। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে যে বায়ু প্ৰদূষণৰ বাবে মানুহৰ শৰীৰৰ কোনটো অংগ বেছি ক্ষতিগ্ৰস্ত হয়? চকু, হাঁওফাঁও, বৃক্ক নে নাক? গতিকে হাঁওফাঁও বেছি ক্ষতিগ্ৰস্ত হয়। উদ্ভিদৰ বাবে উত্তম সাৰ কোনটো? গতিকে উদ্ভিদৰ বাবে উত্তম সাৰ হৈছে কেঁচু সাৰ বা জৈৱিক সাৰ। যে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? গতিকে বিশ্ব জল দিৱস পালন কৰা হয় 22 মাৰ্চ। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধ হৈছে ৰিক্টাৰ স্কেল বা সিসমগ্ৰাফ। যে প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক কোন? গতিকে প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক হৈছে কিলপেট্ৰিক। মাধৱদেৱৰ মৃত্যু কিমান চনত হৈছিল? গতিকে 1596 চনত মাধৱদেৱৰ মৃত্যু হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল? যে 1864 চনত। যে ভৱেন্দ্ৰনাথ শইকীয়া হিন্দী চিনেমাখনৰ নাম কি আছিল? এইটো সকলোৱে জানে কালসন্ধ্যা হিন্দী। আৰু নীলা বাইদেউ বুলি কাক জনা যায়? এইটো নিৰ্মলা প্ৰভা বৰদলৈক জনা যায়। অসমীয়া ভাষা কোনটো প্ৰকৃতৰ পৰা উদ্ভৱ হৈছে? গতিকে মগধী প্ৰকৃতৰ পৰা উদ্বোধন হৈছে বা উদ্ভৱ হৈছে। অসমীয়াৰ স্বৰধ্বনি কেইটা? গতিকে অসমীয়াৰ স্বৰধ্বনি হৈছে 8টা। হৰ্ষৰ কেইটা আছে? গতিকে হৰ্ষৰ আছে 4টা 4। তাৰপিছত ইয়াত আমাক এটা কুৱেশ্যন দিছে 3, 4, 7, 11, 18, 20, গতিকে ইয়াৰ আনচাৰ কি হৈ যাব? ইয়াৰ আনচাৰ হ'ব 47, অৰ্থাৎ 3 আৰু 4 যোগ কৰিলে আমি 7 পাওঁ, 4 আৰু 7 যোগ কৰিলে পাওঁ আমি 11, ছেম 11 আৰু আমি 7 যোগ কৰিলে পাম 18, 18 আৰু 29 আমি যোগ কৰিলে পাম আমি 47। তাৰপিছত কৈছে যদি এটা চতুৰ্ভুজত কৰ্ণ দুটালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ড কৰে, গতিকে চতুৰ্ভুজটো হ'ব কি? যদি চতুৰ্ভুজ এটা হয়, যদি কৰ্ণ দুটা লম্বভাৱে পৰস্পৰ সমদ্বিখণ্ড কৰে তেনেহ'লে কি হৈ যাব? বৰ্গ হৈ যাব। বৰ্গ আৰু ৰম্বাস পৰস্পৰ সমদ্বিখণ্ড কৰে, গতিকে ৰম্বাস অপশ্যনত নাই, বৰ্গ আছে, গতিকে বৰ্গ। ৰম্বাস থাকিলে ৰম্বাস হ'লে হয় এনচাৰ। তাৰপিছত যদি এটা সংখ্যা দুগুণ 340% সমান হয় তেনে সংখ্যাটোৰ কি হৈ যাব? গতিকে দুগুণ যদি 300 সমান হয়, গতিকে এক্স ধৰিছোঁ, এক্স ইকুৱেল 300, গতিকে দুগুণ 300 সমান মানে কি মই 2 দি পূৰণ কৰি দিছোঁ, দুগুণ 300 সমান, ঠিক আছে। আৰু 40% কৈছোঁ, গতিকে 40% বাদ দি মই তলত 100 লিখিছোঁ, গতিকে এই দুটা শূন্য কটা গ'ল। 3 আৰু 40 পূৰণ কৰিলে কিমান হৈ যায়? 120, আৰু এক্সৰ মান লাগে, গতিকে দুইটা ইফালে পূৰণ হৈ আছে, ইফালে আহি গ'লে কি হ'ব? হৰণ হ'ব, গতিকে হৰণ হ'লে কিমান হয়? 60 হয়। গতিকে তাৰ কি কৈছে যে সংখ্যাটোৰ আধা ওলাব কৈছে, গতিকে 60ৰ আধা কিমান? 30, গতিকে 30 হৈ যাব এনচাৰ। তাৰপিছত যে 12 জন মানুহৰ গড় বয়স হৈছে 55 বছৰ, তাৰে যদি 3 জনৰ গড় বয়স 25 বছৰ হয়, বাকী 9 জনৰ গড় বয়স কিমান হ'ব ওলাব কৈছে। গতিকে আমি ওলাব লাগে 12 জনৰ কি গড় বয়স কিমান? 55 বছৰ, অৰ্থাৎ 12 × 55 কৰিলে 660 বছৰ হৈ যায়। গতিকে তাৰ পৰা কি 3 জনৰ গড় বয়স কিমান কৈছে? 25 বছৰ, অৰ্থাৎ 3 জনৰ কৈছে, গতিকে আমি 3 জনৰ গড় বয়স মাইনাছ কৰিম। এজনৰ হৈছে 25 বছৰ, গতিকে 3 জনৰ হ'লে 75 বছৰ, গতিকে 660 পৰা 75 গ'লে 585 থাকে, গতিকে 585 কিমান? 9 জনৰ গড় বয়স, গতিকে 9 জনক যদি আমি ভাগ কৰি দিওঁ 9 দি, তেনেহ'লে 65 পাওঁ, অৰ্থাৎ 9 জনৰ গড় বয়স হ'ব 65। তাৰপিছত যদি আয়তৰ কালি ৰম্বাসৰ কালিৰ দুগুণ হয়, যদি ৰম্বাস কৰ্ণ দুডাল ক্ৰমে 7 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ হয়, তেন্তে
আয়তৰ কালি কিমান হ'ব এইটো কৰি চালে 56 সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে এটো 56 সেন্টিমিটাৰ কেটো নহব কালি গৈছে কালি কলে সদায় স্কয়াৰ হ'ব এটো মনত ৰাখিব তাৰপিছত নেক্সট কোশ্চেন যে যদি এটা চুঙাৰ ব্যাস 4 সেন্টিমিটাৰ আৰু আয়তন যদি হয় 880 সেন্টিমিটাৰ কিউব হয় চুঙাটোৰ উচ্চতা গতিকে উচ্চতা আমি চুঙাৰ সূত্র কি পাও যে পাই r স্কয়ার s আমাক যেটো দি আছে যে এইটো আয়তন গতিকে আয়তন কিমান দিছে 840 গতিকে আমাক h লাগে গতিকে এইবিলাক ইফালে লৈ গলে আমাক পাই এর মান বহাই দিলো গতিকে আর আমাক ব্যাস কিমান দিছে 4 অর্থাৎ ব্যাসার্ধ হয়ে যাব 2 গতিকে r স্কয়ার 2 এর 2 গুণ 4 গতিকে 4 হাতটা উপরে যাব এনেকৈ যাব গতিকে কটাকটি কৰিলে আমি পাও 10 পাই যাও আমি গতিকে 7 10 গুণ 70 পাই যাম आंसर এটা ভালকৈ বুজি লওক কেনে কই কাটিছো আমি বস্তুটো তাৰ পিছত 21 22 আৰু 100 সংখ্যাটো কোনটো প্ৰণালী গতিকে আন্তঃৰাষ্ট্ৰীয় নহয় এইটো হ'ব হিন্দু আৰবীয় প্ৰণালীৰ হ'ব তাৰ পিছত কৈছে যে লখিমপুৰ জিলাক মাজুলীৰ পৰা পৃথক কৰা সতীটোৰ নাম কি গতিকে এই যে খেৰকটিয়া সতী এইবাৰ আহিব যে যেটো নিমাতি ঘাটত যেহেতু এইবাৰ এক্সিডেন্ট হৈছে ফেৰি এক্সিডেন্ট গতিকে তাৰ পৰা কোশ্চেন আহিব যে নিমাতি ঘাট কত আছে বা কৰ পৰা কলৈ নিমাতি ঘাট যায় ইয়াৰ পৰা কোশ্চেন আহিব ভালকে পঢ়িব এই ডেটাৰ কাৰণে আসাম টেটত যি হ'ব আসাম টেটত এইবাৰ ইম্পৰ্টেন্ট আছে 10 নম্বৰ যে যদি 8 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালি দুগুণ হয় তেন্তে বৰ্গক্ষেত্ৰ এটাৰ প্ৰতিটো বাহুৰ মাপ হ'ব গতিকে কি হৈছে যে এটা 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ আয়তৰ কি যে বৰ্গৰ দুগুণ হয় গতিকে বৰ্গ 2 কৰি দিলু ঠিক আছে গতিকে এইটো মানে আয়তৰ কালি কিমান দিকপূৰণ প্ৰস্থ গতিকে 4 গুণ 32 আৰু 2 গতিকে 2 আৰু 32 কাটিলে 16 থাকে গতিকে 16 গতিকে আমি কি জানো যে বৰ্গৰ যেটো কি আছে পৰিসীমা আছে বা প্ৰতিটো বাহুৰ মাপ কৈছে গতিকে 4টা বাহু আছে অৰ্থাৎ 4 দি আমাক ভাগ কৰিব লাগিব 16 গতিকে 16 ক 4 দি ভাগ কৰিলে 4 পাও অৰ্থাৎ 4 সেন্টিমিটাৰ একেবাৰে ইজি কোশ্চেন তাৰ পিছত যে সমকোণী সমবাহু ত্ৰিভুজৰ সমকোণ নোহোৱা কোণ দুটাৰ মাপ হ'ব গতিকে সমকোণী ত্ৰিভুজ কেনেকৈ এটা কোণ 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী নোহোৱা কোণ দুটা গতিকে এইটো কোণ আৰু এইটো কোণ কিমান হ'ব সমকোণীৰ সমদ্বিবাহু অৰ্থাৎ এইটো বাহু আৰু এইটো বাহু সমান কৈছে গতিকে এইটো বাহু যদি সমান হয় এইটো কোণ সমান হ'ব এইটো কোণ সমান হ'ব গতিকে দুটা কোণৰ মাপ হ'ব 45 আৰু যদি কয় দুটা কোণৰ সমষ্টি কিমান হ'ব দুটা কোণৰ সমষ্টি হ'ব 90 ডিগ্ৰী ঠিক আছে গতিকে দুটা কোণৰ মাপ কৈছে 45 এটা এইটো 45 এইটো 45 যে তলত দিয়া অমিল কোণটো গতিকে তলত দিয়া অমিল কোণটো যে ট্ৰেপিজিয়াম ৰম্বাস বৰ্গ ইয়াৰ 4টা বাহু আছে ইয়াৰ 4টা ইয়াৰ 4টা গতিকে ত্ৰিভুজৰ 3টা বাহু আছে গতিকে ত্ৰিভুজ হৈ যাব অমিল যে পৰিবেশ সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হয় গতিকে পৰিবেশ সংৰক্ষণ আইন যেটো আছে 1986 চনত কি কৰা হয় প্ৰণয়ন কৰা হৈছিল বিভক্তি কেই প্ৰকাৰ বিভক্তি আছে 7 প্ৰকাৰ এইটো কোশ্চেন হ'ব যে শংকৰদেৱ কাব্য কেইখন হৈছে শংকৰদেৱৰ কাব্য কেইখন গতিকে 9খন হৈছে শংকৰদেৱৰ কাব্য যে ষষ্ঠী বিভক্তিৰ অনুসৰ্গ কি গতিকে ষষ্ঠী বিভক্তিৰ অনুসৰ্গ হৈছে পেটকটাৰ रोमांटिक जुगर कवि कोन गति रोमांटिक जुगर कवि एटु खुबे पपुलार क्वेश्चन चंद्र कुमार अग्रवाल जे एटा टैंकित 500 लिटर पानी धरे टैंकित 60% भर्ती হৈ আছে 80% भर्ती কৰিবলৈ কিমান পানী লাগিব গতিকে 80% পুৰাব লাগে আমাক ফাৰ্স্ট চাব লাগিব যে 500 লিটাৰ পানী আছে যদি ট্যাঙ্কিত 60% ভর্তি হৈ আছে যদি 60% ত কিমান লিটাৰ আছে আমাক চাব লাগিব ঠিক আছে মানে 500 লিটাৰ ধৰে 60% ভর্তি হৈ আছে সো গতিকে 500 60% ওলালে আমি পাই যাম অর্থাৎ 500 আমি 60% যদি ওলা আমি 300 লিটার যদি ভরে গতিকে 500 লিটার ট্যাঙ্কি 300 লিটার হলে 60% পূর্ণ হয় গতিকে 80% পুরো হ'ব লাগিব অর্থাৎ কি আৰু আমাক কিমান পানী দিব লাগে যাতে আমাক 80% অর্থাৎ আৰু 20% আমাক এক্সট্রা লাগে গতিকে আমি কি কৰিম যে 500 লিটার ধরে পানী পূরণ 80% লাগে গতিকে 80/100 = কিমান পালে আমি 400 লিটার পালো অর্থাৎ 300 লিটার 60% 300 লিটার ধরে আৰু 80% ধরে 400 লিটার গতিকে আৰু কিমান লিটার ভৰাব লাগে আমাক 100 লিটাৰ ভৰাব লাগে গতিকে 100 লিটাৰ হৈ যাব আমাৰ आंसर যে কিমান পানী লাগিব 100 লিটাৰ তাৰপিছত আনটা কোশ্চেন দিছে যে বৃত্তত নথকা কিন্তু আয়ত আৰু ত্ৰিভুজৰ মাজত থকা সংখ্যাবোৰ যোগফল কিমান হ'ব গতিকে বৃত্তত নথকা আৰু আয়তত থকা গতিকে আয়তটো কি বৃত্তৰ ভিতৰত আছে গতিকে এইটো কোশ্চেনত কিবা বিসংগতি আছে ঠিক আছে গতিকে বৃত্তত না থাকিলে অনলি 7 টো আছে বৃত্তৰ বাহিৰত গতিকে 7 টো হৈ যাব आंसर
তাৰপিছত এইটো যিটো আছে ৰিজনিঙৰ কোৱেশ্চন আছে এই খালী ঠাইত কি বহিব গতিকে খালী ঠাইত আমি যদি কৰি চাওঁ এইবিলাক যোগ কৰি চাওঁ আমি 51 কৰি পাওঁ 51 কৰি পাওঁ 18 19 14 যদি আমি যোগ কৰোঁ 51 পাওঁ গতিকে 13 21 যদি কৰোঁ গতিকে 13 21 যদি কৰোঁ আমি 51 লাগে গতিকে আমি 17 যদি এড কৰি দিওঁ আমি 51 পাই যাওঁ বাস এইখিনি আমাৰ এনসাৰ হ'ল গতিকে মোৰ হাতত এইখিনি এই কেইটা কোৱেশ্চন আহি পৰিছে সো আৰু কোৱেশ্চন আহিলে যি কেইটা বাকি আছে মই নেক্সট ভিডিঅ'ত কৰাই দিম সো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই টেটৰ কাৰণে প্ৰিপেয়াৰ কৰাই আছো সকলোকে সো যিবিলাক কোৱেশ্চন কৰাই আছো এইবিলাকৰ পৰা কমন পৰিছে তোমালোকে চাব ঠিক আছে একে ধৰণৰ কোৱেশ্চন মানে এনেকুৱা ধৰণৰ প্যাটাৰ্নে আহিব সো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ভিজিট কৰিয়ে থাকিব মই ধুনীয়াকৈ বস্তুবোৰ শিকাই গৈ আছো সো এইখিনি বাই বাই টেক কেয়াৰ